এই মুহূৰ্তত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত উপস্থিত আছোঁ আৰু প্ৰথমতেই আমি উল্লেখ কৰিব বিচাৰিছোঁ শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰলৈ যদি আপুনি আহে তেনেহ'লে এতিয়াৰে পৰা মাচুল নিৰ্ধাৰণ কৰা হৈছে। আমি পৰিৱেশটো প্ৰথমতে ND24 দৰ্শকসকলক দেখুৱাইছোঁ আৰু উল্লেখ কৰিব বিচাৰিছোঁ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ সৃষ্টি কৃষ্টি জাকত জিলিকা কৰি তোলা হৈছে শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত আৰু দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰা আৱিৰ্ভাৱ ক্ষেত্ৰত 1 ছেপ্টেম্বৰৰ পৰা আপুনি যদি প্ৰৱেশ কৰে তেনেহ'লে 25 টকাৰ টিকট আপুনি কাটিব লাগিব। এই মুহূৰ্তত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত যিহেতু আমি উপস্থিত আছোঁ আমি প্ৰথমতে পৰিৱেশটো দেখুৱাইছোঁ সুউচ্চ খোলৰ আকৃতিত যি গৃহ নিৰ্মাণ কৰা হৈছে তাৰ সমান্তৰালকৈ সুউচ্চ পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ যি গুৰু আসন আমি পৰিৱেশ দেখুৱাইছোঁ আৰু যিহেতু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থযাত্ৰী দৰ্শনাৰ্থীসকলৰ আগমন ঘটিছে আৰু তেওঁলোকে গুৰুজনাৰ কৃষ্টি সৃষ্টি এইসমূহ দৰ্শন কৰিছে। মোৰ লগত তীৰ্থযাত্ৰী আছে মৰিগাঁৱৰ পৰা তেখেত আহিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু 1 ছেপ্টেম্বৰৰ পৰা নিৰ্ধাৰণ কৰা হৈছে প্ৰৱেশ মাচুল 25 টকা দি টিকট কাটিব লাগিব তেতিয়াহে প্ৰৱেশ কৰিব পাৰিব ইয়ালৈ অহা তীৰ্থযাত্ৰী দৰ্শনাৰ্থীসকলে। কি ক'ব এই যি পদক্ষেপ হাতত লৈছে? এইটো ভালেই হৈছে, পদক্ষেপটো যিটো লৈছে বেয়া হোৱা নাই, ভালেই হৈছে। কাৰণ পাৰ পৰিষ্কাৰ হৈ থাকিলে তেওঁলোকক যিবিলাকে কাম কৰে ছিকিউৰিটি গাৰ্ড ৰাখিছে, পৰিষ্কাৰ কৰিবৰ কাৰণে মানুহ ৰাখিছে, তেওঁলোকক এটা দৰমহা এটা দিব লাগিব। সেই দৰমহাটো ক'ৰ পৰা দিব? পৰ্যটক বা তীৰ্থযাত্ৰীৰ পৰা দিব লাগিব। সেইটোৱে আৰু বেয়া হোৱা নাই, এইটো কৰাটো ভালেই হৈছে তেওঁ। কিন্তু শিশুৰ ক্ষেত্ৰত 12 বছৰ তলৰ যিসকল শিশু আছে 70 বছৰ ঊৰ্ধৰ যিসকল বয়োজ্যেষ্ঠ তেওঁলোকৰ কাৰণে কিন্তু বিনামূলীয়া। ধৰক এটা কথা আৰু এটা কথা কওঁ, স্কুলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ফ্ৰী কৰি দিব লাগে এইটো। আৰু বাকীখিনি যিটো জ্যেষ্ঠ নাগৰিক বয়োজ্যেষ্ঠখিনি বা ভকতসকল আহে তেওঁলোকক ফ্ৰী কৰি দিব লাগে, ইমানেই আৰু। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি তীৰ্থযাত্ৰীসকলক দেখা পাইছোঁ। দাদা ক'ৰ পৰা আহিছে? আমি গোলাঘাটৰ পৰা আহিছোঁ, গোলাঘাট ৰংদৈ। যিহেতু 1 তাৰিখৰ পৰা ইয়ালৈ যদি তীৰ্থযাত্ৰী দৰ্শনাৰ্থীসকল আহে তেনেহ'লে টিকট কাটিব লাগিব 25 টকা মাচুল ইয়াত নিৰ্ধাৰণ কৰা হৈছে। কি ক'ব এই যিটো পদক্ষেপ লৈছে? ইয়াত ক'বলৈ মানে কি আৰু চৰকাৰৰ সিদ্ধান্ত মতে যদি আৰু ৰিচিপ্ট দিবলগীয়া হয় তেতিয়া পইচা দিব লাগিব। যদি আচলতে দিয়াটো বৰ ভাল নহয়, যিহেতু ধৰ্মীয় অনুষ্ঠান গতিকে তাত পইচা লোৱাটো কিবা ব্যৱসায় টাইপতে হয়, সেইটো কৰিব নালাগে আৰু। তেতিয়া আমাৰ যাত্ৰীসকলৰো সুবিধা হয়, নহবা পইচা পাতি দিলে কি হয় আৰু মানে অকণমান নিজকো বেয়া লাগে। তাৰ এটা ধৰ্ম অনুষ্ঠান চাবলৈ গ'লেও তাত পইচাটো লৈ পেলাইহে সোমাব পাৰি, এনেই সোমাব নোৱাৰি, তেনেকুৱা ধৰণৰ কথা এটা হয় আৰু। হয়, আমি উল্লেখ কৰিছোঁৱে যে এই যি শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰক লৈ যি বৰ্তমান সময়ত সিদ্ধান্ত গ্ৰহণ কৰিছে কিছু লোকে কিন্তু অসন্তুষ্টি প্ৰকাশ কৰিছে। কাৰণ ধৰ্মীয় অনুষ্ঠান এনেধৰণৰ ক্ষেত্ৰত মাচুল নিৰ্ধাৰণ কৰাটো তেওঁলোকে সহজে মানি ল'ব বিচৰা নাই, কিন্তু একাংশই কিন্তু তাক সমৰ্থনো কৰা পৰিলক্ষিত হৈছে। অন্য তীৰ্থযাত্ৰীসকল আছে, ক'ৰ পৰা আহিছে আৰু এই যিটো মাচুল নিৰ্ধাৰণ কৰিছে 1 তাৰিখৰ পৰা 25 টকা টিকট কাটিহে ইয়াত প্ৰৱেশ কৰিব পাৰিব, কি ক'ব এই যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে? আমি গোলাঘাটৰ পৰা আহিছোঁ। হয়, এইটো মাচুলটো যেনেকৈ নিৰ্ধাৰণ কৰিছে তেনেকৈ কৰিব নালাগিছিলে, ইমানটো বেছিকৈ অলপ কম কৰিব লাগিছিলে। আমিতো যাত্ৰীসকল আহিছোঁ গোলাঘাটৰ ইমান কষ্ট কৰি, হয়নে বাৰু? আমি এতিয়া চাবৰ কাৰণেহে আহিছোঁ ইয়াত। যদি আমি চাবৰ কাৰণে যদি পইচা দিবলগীয়া হয় অকণমান আমি দুখ পাওঁ মনত অন্তৰত। বাকী অন্য ক্ষেত্ৰৰ কথা যদি কওঁ, কলাক্ষেত্ৰতে হওক বা তেনেধৰণৰ যিসমূহ মিউজিয়াম আছে তাত কিন্তু প্ৰৱেশ মাচুল আছে। প্ৰৱেশ মাচুলটো আছে বাৰু, ইমানটো হ'ব নালাগে। 25 টকা কৰিছে, 10 টকা কৰিব লাগে। তেতিয়া 10জন আহিলে 100 টকা হয়নে বাৰু? তেতিয়া তেনেকৈ হ'লে বহুত মানুহ আহিলে, হাজাৰ মানুহ আহিলে, তেনেকৈ বহুত পইচা উঠিব। এইটোতো এতিয়া চৰকাৰে যেনেকৈ আমাক সুবিধা কৰি দিছে চাবলৈ, ধৰ্মৰ ক্ষেত্ৰতো আমাৰ তেনেকৈ ইমান পইচাটো লোৱাটো উচিত নহয়। লওক, কিবা এটা নিয়মৰ অনুসৰি ল'ব লাগে। বেছিটো হৈছে 25 টকাটো অলপ বেছি হৈছে। এজনৰ পৰা 25 টকা হ'লেতো 4জন হ'লেতো 100 টকা হৈ গ'ল। তেনেকৈ হ'লে কিমান পইচা উঠিব? তেনেহ'লে আপোনালোকে কিবা এটা কৰি চাব লাগিব। হয়, আমি পৰিৱেশ দেখুৱাইছোঁ। এয়া হৈছে সুউচ্চ গুৰু আসন আৰু যিহেতু পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ তীৰ্থযাত্ৰী দৰ্শনাৰ্থীসকলৰ আগমন ঘটিছে, শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰৰ কথা কোৱাৰ লগে লগে গুৰুজনাৰ যিসমূহ সৃষ্টি, যিসমূহ কৃষ্টি ইয়াতে জাকত জিলিকা কৰি তোলা হৈছে আৰু তীৰ্থযাত্ৰী দৰ্শনাৰ্থীসকলে নিতৌ ইয়ালৈ আহে, দৰ্শন কৰে আৰু গুৰুজনাৰ বিষয়ে তেওঁলোকে অনুধাৱন কৰে। আৰু যিহেতু বৰ্তমান সময়ত আমি উল্লেখ কৰিছোঁৱে যে 1 ছেপ্টেম্বৰৰ পৰা ইয়ালৈ যদি প্ৰৱেশ কৰে তেনেহ'লে 25 টকা
টিকট আপুনি কাটিব লাগিব। কিন্তু বিশেষ 12 বছৰ তলৰ যিসকল শিশু আছে আৰু 70 বছৰ যিসকল ঊৰ্ধ্বৰ বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু বিনামূলীয়াকৈ ৰখা হৈছে। কিন্তু কথাটো হৈছে যে ধৰ্মীয় এই যি ক্ষেত্ৰ ইয়াত কিন্তু মাচুল নিৰ্ধাৰণ কৰা বিষয়টোৱে কিন্তু মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কোনো লোকে সমৰ্থন কৰিছে যদিও কোনো লোকে কিন্তু ইয়াৰ বিৰুদ্ধে কিন্তু তেওঁলোকে মন্তব্য আগবঢ়াইছে।